আলুটো আমাৰ কোম্পানী চিপছ কোম্পানী লৈ যায় তাকে বিহুটো আমি গৈ নিজে মেগা ফুডত আলু দি থৈ আহিছোঁ আলু গৈ দি থৈ মেগা ফুডত দি থৈ আহিছোঁ ধুনীয়া তাতো দি থৈ আহিছোঁ এই জেগাৰ পৰা গৈ তাত দি তাতো বিক্ৰী কৰি পইচা আনিছোঁ তাৰপিছতে আকৌ আমাৰতো ৰঙালাওটো কথা ক'বই নালাগে ৰঙালাওটো আমাৰ ইয়াৰ পৰাতো 20 ট্ৰাক 25 ট্ৰাক আমাৰ এইটো জেগাৰ পৰা ওলাই গৈ থাকে লৈ যায় সেইটো কলিকতালৈ যায় 20 ট্ৰাক যায় প্ৰতি বছৰ যায় হয় উপাৰ্জনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যিহেতু আমি এক বেলেগ ধৰণে এই গোটেই সমগ্ৰ বিষয়টো উপস্থাপন কৰিবলৈ লৈছোঁ আজি কৃষিৰ ওপৰত খেতিৰ ওপৰত যে কেনেধৰণে খেতিৰ জৰিয়তে এজন কৃষকে এটা অঞ্চলৰ কাৰণে আশাৰ সঁহাৰি আনিছিলে আৰু তাৰপিছতে দেখা গৈছে এতিয়া শ লোকে খেতিত নামি পৰিছে আমাৰ লগত লক্ষী গগৈ আছে লখিমপুৰৰ এয়া লক্ষীদা আমাৰ লগত আছে আৰু লক্ষীদা এগৰাকী পুৰণি খেতিয়ক তেওঁ এনেকুৱা ধৰণে ইয়াতে খেতি কৰিছে মই লখিমপুৰৰ বৰ্তমান ফেচু চাপৰিত আছোঁ যদি এটা পৰিৱেশটো দেখুৱাই দেখিব ইয়াতে কিমান সৰিয়হ দেখিবলৈ পাব ইয়াতে শ বিঘা সৰিয়হ হৈছে ইয়াতে শ বিঘা আলু খেতি ইয়াতে শ বিঘা ইয়াতে কবি খেতি বিভিন্ন খেতিয়ে ইয়াত ভৰি পৰিছে কিন্তু এই খেতি কৰাটো ইমান সহজ নাছিল ইয়াৰ মানুহখিনিৰ কাৰণে বিশেষকৈ ইয়াতে বহুত অসুবিধা আছিল যিহেতু সোৱণশিৰি নদী বানে ধুৱাই থৈ যায় তাৰপিছত সকলো তছনছ হৈ যায় তাক সকলো ঠিক ঠাক কৰি খেতি পৰ্যায়লৈ নিবলগীয়া হয় য'ত নাছিল কোনো বিদ্যুৎ নাছিল কোনো ধৰণৰ ব্যৱস্থা তাৰ মাজতে এজন খেতিয়কে সাহস কৰিছিলে সেয়া হ'ল লক্ষী গগৈ তেওঁ ঘৰৰ পৰা আহি অকলে তেওঁ ইয়াতে মাটি ভাঙিছিলে আৰু মাটি ভাঙি উলিয়াই কমকৈ খেতি আৰম্ভ কৰিছিলে আজি যেনি চোৱা যায় আপোনালোকক আমি ড্ৰোনৰ ফুটেজ দেখুৱাম যেনি চোৱা যায় তেনিয়ে খেতিয়ে দেখিব ফেচু চাপৰি হাজাৰ বিঘা মাটিত খেতি গঢ়ি উঠিছে ইয়াতে শ অসমীয়া থলুৱা লোক নিয়োজিত হৈছে খেতি কৰিবলৈ আগুৱাই আহিছে আমি লক্ষী গগৈক এইকাৰণে আমি আচলতে ধন্যবাদ জনাইছোঁ যে তেওঁ এটা পথ দেখুৱালে যিটো পথত অসমীয়া যুৱক যুৱতীসকল খেতি কৰিবলৈ আগুৱাই আহিবলৈ সক্ষম হৈছে মই লক্ষীদা এটা কথাই আপোনাক ক'ব বিচাৰোঁ যে এটা বহুত ভাল কাম আপুনি কৰিলে তো এই কামটো কৰি আপুনি কেতিয়া আৰম্ভ কৰিছিলে প্ৰথম খেতি ইয়াত ফেচু চাপৰি প্ৰথম মানে ইয়াত কৰোঁতে 2003 চনৰ মানৰ পৰা আৰম্ভ হৈ আছে একেবাৰে প্ৰথম 94 চনৰ পৰাই মই কৰি আছোঁ তাৰপিছত 2003 পৰা অলপ বিজ্ঞানসন্মত পদ্ধতিলৈ আহি আছোঁ লাহে প্ৰথম আমি আমিতো সৰিয়হ কেইটামানহে কৰোঁ প্ৰথমটো জংঘলৰ পৰা সৰিয়হ আৰম্ভ কৰিলোঁ তাৰপৰা কবি বিলাহী বেঙেনা ফাৰ্মিং চিষ্টেমলৈ গুচি গ'লোঁ তেতিয়া আমি তাৰপিছত গোটেই মানুহে আহি গ'লে ইয়াত আমাৰ গোটেই আপুনি যেতিয়া প্ৰথম ইয়াত খেতি কৰিবলৈ আহিছিলে তেতিয়া কি পৰিৱেশ আছিলে তেতিয়াতো ইয়াত জংঘল আছিলে গোটেই হাবি জংঘল ভাঙিবলগীয়া হৈছে জংঘল কাটিবলগীয়া হৈছে অকলে দাম আমি কাটিবলগীয়া হৈছে মুহা খান্দিব লাগে ভাত খাবলৈ সময় নাপায় আকৌ গছবিলাক কোৰ মাৰি উঠাব লাগে তেনেকৈ কৰি আৰম্ভ কৰা প্ৰথম কি খেতি কৰিছিলোঁ প্ৰথম আমি আৰম্ভণিটো সৰিয়হ আছিলে তাৰপিছত এতিয়াতো আমি সৰিয়হটো অলপ কমাই দিছোঁ এতিয়া সৰিয়হটো ইমান চব যোগ বিয়োগ কৰিলে হিচাপটো মানে শুদ্ধটো ইমান বেছি লাভ নাথাকে সেইটো কাৰণে তাৰপিছতে ফাৰ্মলৈ গুচি গ'লো তাৰপিছত কবি বিলাহী বেঙেনা আলু আমাৰতো এইবিলাক এতিয়া প্ৰায় মানুহে আমাক চিনি পায় বাৰু লখিমপুৰত আমি এতিয়া আলু কিমান আমি চিপছৰ লগতো লেনদেন কৰিছোঁ ক'লৈকে পঠিয়াই আপুনি আলুটো আমাৰ কোম্পানী চিপছ কোম্পানী লৈ যায় তাকে বিহুটো আমি গৈ নিজে মেগা ফুডত আলু দি থৈ আহিছোঁ আলু গৈ দি থৈ মেগা ফুডত দি থৈ আহিছোঁ ধুনীয়া তাতো দি থৈ আহিছোঁ এই জেগাৰ পৰা গৈ তাত দি তাতো বিক্ৰী কৰি পইচা আনিছোঁ তাৰপিছতে আকৌ আমাৰতো ৰঙালাওটো কথা ক'বই নালাগে ৰঙালাওটো আমাৰ ইয়াৰ পৰাতো 20 ট্ৰাক 25 ট্ৰাক আমাৰ এইটো জেগাৰ পৰা ওলাই গৈ থাকে এতিয়া লৈ যায় সেইটো কলিকতালৈ যায় 20 ট্ৰাক যায় প্ৰতি বছৰ যায় এতিয়া লাহে ল'ৰাবিলাকেতো আৰু বঢ়াইছে কিন্তু এটা সমস্যা এটা ল'ৰাবিলাকৰ পানীৰ কাৰণে অকণ অসুবিধা পাইছে এইটো বছৰ বতৰৰ ওপৰত নিৰ্ভৰ আপুনি যেতিয়া প্ৰথম ইয়াতে খেতি আৰম্ভ কৰিছিলে আপুনি ভাবিছিলে নে যে এনেকুৱা এটা কৃষি বিপ্লৱ ইয়াত হ'ব যে আপোনাক দেখি এনেধৰণে শ মানুহ আহিব খেতি কৰিবলৈ আপুনি ভাবিছিলে ইমান ভবাই নাছিলোঁ তেতিয়াতো মানুহ আপুনি এডোখৰত যদি জংঘলৰ আমি এইখনত যদি কাটো কাষত আগতে বহাহেঁতেন ভাল আছিলে এনেকুৱা এটা চিষ্টেম আছিলে ভয়াল আৰু এটা হ'লে মানে কৰি ভাল লাগে সেই মানে আপোনাৰ জেওৰা এখন হৈ থাকিব সি গৰু মোক খেদিব কিবা কৰিব সেই পৰিৱেশৰ পৰা এইখিনি পৰিৱেশ পালে এতিয়াতো কিমান উন্নত হ'ল গোটেই মানুহ আগবাঢ়ি আহিলে যথেষ্ট আমাৰ গোটেইখিনি অসমীয়া মানুহ এতিয়াতো সুন্দৰ পৰিৱেশ সৰিয়হ আপুনি কিমান কৰিছে সৰিয়হ মোৰ বেছি না 4-5 বিঘা মান কম কৰিছোঁ গুৰুত্ব দিছোঁ কি কৰিছে এইবাৰ কবিটো আছে প্ৰথম কবিটো চবেই আছে ওলকবি ফুলকবি বন্ধাকবি বকলি সেইটো চবেই আছে তাৰপিছতে বেঙেনা জলকীয়া গাজৰ দাংবডি তাৰপিছতে বিলাহীও আছে আলু আছে মটৰ আছে এইবোৰতো মাল এতিয়া বিক্ৰী হৈ আছে ৰঙালাওটো কথা ক'ব নালাগে ৰঙালাও মোৰ 50 বিঘা মান ৰঙালাও আছে 50 বিঘা ৰঙালাও সেইখিনি চব বাহিৰত যাব এইটো বহাগ বিহুৰ ওচৰতে বজাৰটো হ'ব এতিয়া দেখা নাপায় মাঘৰ বিহুৰ পিছৰ পৰা ছবিখন ওলাই আহি থাকিব লাহে ট্ৰাক সোমাই থাকিব মাল বিক্ৰীটো হ'ব ফাগুন চ'তৰ ভিতৰত হ'ব কেনেকৈ আপুনি এই যোগাযোগবোৰ পালে যে ৰঙালাও পঠিয়াব লাগিব কলিকতা চিপছৰ কাৰণে আলু পঠিয়াব লাগিব এই যোগাযোগবোৰ কেনেকৈ আহে যোগাযোগটো আমাৰ ৰঙালাওটো বহুত দুখ লগা অৱস্থা আছিলে আমাৰ তেতিয়া আমি ৰঙালাও বিকিবলৈ জেগা নাপাওঁ তেতিয়া ৰাতি 12টা বজাত উঠিব লাগে আমি 12টাত উঠি হাৰমতি গুচি যাওঁ 12টাত উঠিলে 2টা বজাত হাৰমতি বজাৰ পাবগৈ লাগে লখিমপুৰ হাৰমতি পোৱাৰ পিছত তেতিয়া ৰঙালাওটো শ্বৰ্টেজ আছিলে সেইটো ছাইডত তেতিয়া ডাঙৰ বেপাৰীবিলাক আমাক লগ পাই গ'ল আপোনালোকৰ ইমান আছে যে আমি সৰহকৈ লৈ যাম
তেতিয়াৰ পৰাই আমাৰ সংযোগটো হ'ল ঠিক আছে। এয়া হ'ল আমাৰ লক্ষীদা, আৰু ধুনীয়াকৈ ক'লে আমি লক্ষীদাৰ অনুপ্ৰেৰণাত যিহেতু বহু সংখ্যক খেতিয়কে ইতিমধ্যে ফাৰ্ম কৰিছে, তেওঁলোকৰ লগতো কথা পাতিম। লক্ষীদা অকণমান আহক, এইবাৰ খেতি আৰু কি কৰিছে আপুনি? ইয়াতে আমি দেখিছোঁ এইখিনি হেৰি কৰিছে, এইটো মটৰ হয়, এইখিনি মটৰ কৰিছে ন? মটৰ কিমান মান কৰিছে? মটৰ 10 বিঘামান আছে। 10 বিঘা। এই গোটেই ইয়াত কিবা সাৰ দিবলগীয়া হয়নে নাই? ইয়াত সাৰ ইমান দিবলগীয়া নহয়, আমাৰ মাটিটো ভাল যে আমি আজিকালি মটৰটো লাইনিং পদ্ধতিত কৰি আছোঁ, মানে নহ'লে ইয়াত আমি মেচিন মাৰি দিওঁ, উইডাৰ মাৰি দিওঁ, এটা অলপ বনবাত বাকী থকাটো অলপ ডাইৰেক্ট হৈ যায়, চব লাইন পদ্ধতিত। অলৰেডি ইতিমধ্যে মটৰ ফুলিছে। আমাৰ এইটো চাইডে ছিঙি আছে মটৰ, ছিঙি আছে। ইফালে ছিঙি আছে। এইখিনি এইফালে কৰিছে আপোনালোকে কি? এইখিনি হেৰি কবি খেতি। এতিয়া এনেকুৱা খেতি ইয়াত সুলভ হৈ গ'ল, চব সুলভ হৈ গ'ল। মানে এটা সময়ত ইয়াত খেতি কৰা মানুহ নাহে, মানুহ আহিবলৈ ভয় কৰে, মানুহ নাহে, কাৰণ কি কৰিব ইয়াত? বানপানীয়ে চব শেষ কৰি যায়, আৰু ইয়াত আমাৰ মাটিটো পলসুৱা, খেতি বহুত ভাল হয়। তো এইখিনি বন্ধাকবিও ইতিমধ্যে বিক্ৰী কৰিব পৰা হৈ আছে, মানে বন্ধাকবি বিক্ৰী কৰিব পৰা হৈ আছে, বিক্ৰী হৈ আছে। এইবাৰ বজাৰো ভাল, দাম দৰ আছে। এবাৰ দাম কিমানলৈকে আপোনালোকে পাইছে? দাম আমি 50 টকা আৰম্ভ কৰিছিলোঁ, এতিয়া 35-40ৰ ভিতৰত ফুলকবি মানে আগতীয়াকৈ উলিয়াই দিলে দামটো বেছি পায়। এইবছৰ অলপ বজাৰটো ভাল হয়, এতিয়ালৈকে দামটো ভাল আছে। এয়া হ'ল লক্ষীদা, আমি লক্ষীদাৰ কথা পাতিলোঁ, আৰু লক্ষীদাৰ বিষয়ে আমি 2 এজন খেতিয়কৰ পৰাও জানিম যে লক্ষীদাই কি কৰিছিলে আৰু কেনেধৰণে নতুন মানুহ চামে লক্ষীদাৰ পৰা সাহস পালে, অনুপ্ৰেৰণা পালে, আৰু সকলোৱে খেতি কৰিবলৈ আগুৱাই আহিল। আৰু এনেধৰণে এজন ব্যক্তি এখন সমাজৰ কাৰণে সাহস। আমি উপাৰ্জনৰ পৰিয়ালৰ ফালৰ পৰা লক্ষীদাক কৃতজ্ঞতা জনাইছোঁ। তেওঁ যে লখিমপুৰৰ নিচিনা এটা, যদি চাওঁ যে সোৱণশিৰি পাৰৰ এটা ভিতৰুৱা অঞ্চলত তেওঁ যিহেতু এনেধৰণে খেতিৰ বিপ্লৱ আনিলে, এই লোকসকলক আচলতে সমাজে শ্ৰদ্ধা কৰাৰ প্ৰয়োজন, এই লোকসকলক স্বীকৃতি দিয়াৰ প্ৰয়োজন, যাতে তেওঁলোকে আৰু কাম কৰিব পাৰে। যিহেতু লখিমপুৰ ফেচুৰ চাপৰিত যিহেতু কৃষি বিপ্লৱ চলিছে, আৰু আমাৰ লগত দুগৰাকীমান খেতিয়ক আছে, কেৱল দুগৰাকীমানৰ কথাই কৈছোঁ, কাৰণ তেওঁলোকৰ নিচিনা খেতিয়ক বহুত আছে, যাৰ ওচৰলৈ আমি যোৱাটো হয়তো সম্ভৱ হোৱা নাই। শ খেতিয়ক নামি পৰিছে, আৰু এওঁলোকে যিহেতু এটা বৈজ্ঞানিক পদ্ধতিৰে ফাৰ্মিং হিচাপত খেতি কৰিছে, গতিকে তাত ফাৰ্ম বা বিভিন্ন ধৰণৰ উন্নত প্ৰযুক্তিৰ জৰিয়তে কৰি আছে। মই তেওঁলোকৰ ওচৰলৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ কিমান খেতি কৰিছে? এইবাৰ 50 বিঘামান কৰিছোঁ। 50 বিঘা কৰিছে। আলু কৰিছোঁ, ৰঙালাও কৰিছোঁ, সৰিয়হ কৰিছে। তো এতিয়া লক্ষীদা, নিশ্চয় লক্ষী গগৈ, যাক লক্ষী গগৈ বুলি সকলোৱে চিনি পায় খেতিয়ক বুলি, তেওঁক দেখিয়ে চাগে আপোনালোকৰ নিচিনা নতুন সেইজনক দেখি আমি তাৰমানে সেইজনক চালোঁ, সি ফাৰ্মত আহি সেইজনে খেতি কৰিছে, খেতি কৰা দেখি আমাক কিছুমান বুদ্ধিও দিয়ে, এনেকৈ খেতি কৰিবি, এনেকৈ খেতি কৰিলে অলপ নিজেও খাব পাৰিবি, স্বাস্থ্যৰ প্ৰতি উন্নতি হ'ব, আৰু 2-4জন মানুহ পালেও এনেই মাটি পৰি থকাতকৈ খেতি কৰক বুলি আগবঢ়াই দিয়াৰ কাৰণে আমি আগবাঢ়ি ওলাই আহিছোঁ। এটা অনুপ্ৰেৰণা তেওঁ দি আছে। মানে লক্ষী গগৈ সম্পদ খেতিৰ লাইনত, লক্ষী গগৈ সম্পদ, আমাৰ সম্পদ। এতিয়া আপুনি কিমান এলেকা খেতি কৰিছে? মই 50 বিঘামান কৰিছোঁ। কি কৰিছে? ৰঙালাও কৰিছোঁ, আলু গুটি কৰিছোঁ, সৰিয়হ কৰিছোঁ। হৈ গ'লে এয়াই এজন ব্যক্তিয়ে যেতিয়া সাহস দিয়ে, স্বাভাৱিকতে বহুত এটা ডাঙৰ প্ৰভাৱ পৰে। মই অন্য এজন খেতিয়ক, আপোনাৰ নামটো যদি কয়? কমল বৰা। ঠিক আছে। আপুনি খেতি কেতিয়াৰ পৰা ইয়াত কৰি আছে? খেতি কৰা প্ৰায়তো 10 বছৰমান হ'ল। তাৰ আগত মই মানে আপোনাৰ বেলেগ কিছুমান বেপাৰ লাইনত বা হেৰিয়াত আছিলোঁ, আপোনাৰ প্ৰাইভেট ছেক্টৰত কাম কৰি আছিলোঁ। তাৰপিছত লগৰ বন্ধু বান্ধৱে ক'লে সৰিয়হ খেতি কৰি মই গাড়ী ল'লোঁ, গাড়ী ল'লোঁ। তেখেতলোকে ক'লে, তাৰপিছত ময়ো যাওঁ সৰিয়হ খেতি কৰিবলৈ। খেতি কৰিব মই নাজানো, মানে সৰুৱা ঘৰত খাবলৈ গ'ল। তাৰপিছত আহিলোঁ, লক্ষী গগৈক লগ পালোঁ। মই তেখেতক তেতিয়া চিনি নাপাওঁ। ওচৰত আহিলোঁ, বেলেগ এজনৰ মানুহৰ সংস্পৰ্শত আহিলোঁ, ব'ল খেতি কৰিবলৈ যাওঁ। আপুনি এইখিনি ক'বলগীয়া এটা বহুত দীঘলীয়া হিষ্ট্ৰী। মই সেই জীৱনটো মোৰ লক্ষী গগৈয়ে সলাই দিলে। এতিয়া মোৰ খেতিয়ে জীৱন, খেতিৰ দৰে মই খেতি কৰিয়ে মই সমাজখনৰ লগত খোজে মানে খোজ কাঢ়িব পৰা এটা মানে অভিজ্ঞতা, আৰু মানে এই বেপাৰটোৱে যে মই জীৱনক পঢ়িব পাৰিম বা আৰু 10জনক জ্ঞান দিব পাৰিম, সেই অভিজ্ঞতাটো আহি গ'ল। এতিয়া মই আপোনাৰ 10জনক শিকাবও পাৰোঁ, আৰু তেখেতৰ আদৰ্শৰে মই অনুপ্ৰাণিত হৈ আজি এই খেতি বহল ভিত্তিত, আগতে খাবলৈ অলপ চলপ কৰোঁ, কিন্তু বেপাৰ লাইনত কি ধৰণে কৰিব খেতিটো, সেই পদ্ধতিটো মই লক্ষী গগৈৰ পৰাহে মই পাইছোঁ। এক প্ৰকাৰে আপোনাৰ জীৱিকা তেওঁৱে দিলে।